কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাবৰ শ্ৰীচৰণত আমি সহস্ৰ প্ৰতিবাদ প্ৰতিপাত কৰিছোঁ। আজি আমি আহি মেলেঙত আছোঁহি আৰু মেলেঙৰ পৰা আমি কালি ৰাতিপুৱা 8 বজাত ইয়াৰ পৰা ওলাই যাম। আমি ইয়াত থকাৰ গম পাই আমাৰ ওচৰে আই বাপ সমস্ত আহিছে। আমি তেওঁলোকক চা চিনাকি কৰি দিম আৰু 2 এষাৰ মন্তব্য ৰাখিবৰ কাৰণে আমি তেওঁলোকক আগবঢ়াই দিম। কৃষ্ণ বাপ। কৃষ্ণ। মই শ্ৰী শৈলেন্দ্ৰ কুমাৰ গোহাঁই। কৃষ্ণ। মই মেলেং আঞ্চলিকৰ এজন সংগী হিচাপত মই এতিয়া আছোঁ। মই 96 সংখ্যক যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ যিখন অধিৱেশন হ'ব এৰালতলী পথাৰত সোণাৰাম চুতীয়া বাপজনাৰ নামত সমন্বয় ক্ষেত্ৰ হিচাপে থিৰাং কৰা হৈছে। তাত মই বিশিষ্ট অতিথি যিমানবিলাক আহিব তেখেতসকলক আপ্যায়নৰ যিখন আমাৰ সমিতি আছে সেই সমিতিৰ মই উপসভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু এতিয়া আজি তাৰিখলৈকে যথেষ্টখিনি আমাৰ কাম সমাধা হৈ গৈছে। ভকতসকল ইতিমধ্যে আগমন ঘটিছেই। আৰু বাপজনাক আমি আজি এই মেলেঙত ইয়াৰ পৰা মাত্ৰ 25 কিলোমিটাৰ দূৰ আছে আৰু এইখিনিলৈকে পাই আমি পৰম সন্তোষ পাইছোঁ। কৃষ্ণ। আমাৰো পৰম ভাগ্য। আমি বাপজনাৰ শ্ৰীচৰণত সহস্ৰ প্ৰতিবাদ প্ৰতিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমাৰ আইগৰাকীৰ পৰা 2 এষাৰ আপোনাৰ মাজলৈ আগবঢ়াই দিছোঁ। কৃষ্ণই আপোনাৰ পৰিচয়টো হ'ব লাগিব। কৃষ্ণ। মোৰ নাম মূৰ্চনা গোহাঁই। হয়। মেলেং আঞ্চলিকৰ এগৰাকী সংগী। মই বাপজনে ইমান দূৰৰ পৰা বাট কৰিব আহিছে পদব্ৰজে লগ কৰিবৰ কাৰণে আহিলে। ভাল লাগিলে তেখেত লগ কৰি। কৃষ্ণ মাধৱ। আমাৰ জ্যেষ্ঠ বাপ এজন আছে। কৃষ্ণ বাপ। কৃষ্ণ। আমি শ্ৰীমন্ত শংকৰদেৱৰ হাতীকা আঞ্চলিক শাখাৰ সদস্য এজন। গতিকে আমি সম্পাদকৰ দায়িত্বতে আছিলোঁ। সেয়েহে আমি এতিয়া 96 সংখ্যক মূল অধিৱেশনৰ আদৰণি সমিতিৰ সহ সম্পাদক হিচাপে আছোঁ। আৰু আমাৰ ওপৰত এতিয়া সেই 96 সংখ্যক অধিৱেশনৰ চিকিৎসা সেৱা সমিতি আৰু আপোনাৰ শিবিৰ নিৰ্মাণ সেৱা সমিতি আৰু আপোনাৰ আই মাতৃ কল্যাণ সেৱা সমিতি, এই 3খন সমিতি তদাৰক দায়িত্ব দিছে আমাৰ আঞ্চলিক শাখা সভাপতি আৰু সভা সম্পাদকৰ ওপৰত। এতিয়া আমি তাৰ দায়িত্বতে আছোঁ বাৰু। আৰু এতিয়া আজি আপুনি অহা গম পায় আমাৰ এই সংবাদ আমাৰ ঋতুল বৰাই আমাক খবৰ দিলে আৰু আপোনাকে লগ পাম বুলি আমি সেই অধিৱেশনস্থলীতে আছিলোঁ। তাৰ পৰা আহি পেলাই এতিয়া ঘৰ পাই বোলো আমি বাপজনক দৰ্শন কৰি আহোঁ, তেখেতৰ সেৱা কৰি আহোঁ, তেনেকৈ বুলি আহি আপোনাৰ ওচৰ পালোহি। এতিয়া আপুনি আহি ইমান পদপৰ্যায়তে আহি এইখিনি পাইছেহি, তাৰ কাৰণে আমি আপোনালৈ স্বাগতম জনাইছোঁ। গতিকে এইখিনি আমাৰো সেৱা নিবেদন কৰিছোঁ আৰু প্ৰভু ভগৱন্তই আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰাত আমি আশীষ প্ৰদান কৰিছোঁ। এইখিনিতে আমাৰ জ্যেষ্ঠ বাপ এজন আছে। আমি য'ত আজি বঞ্চিম, যদি আমি আশ্ৰয় ল'ম, এখেতৰ গৃহতে আমি আশ্ৰয় ল'ম। কৃষ্ণ বাপ। অকণমান আপুনি ৰাইজৰ কাৰণে। কৃষ্ণ। আজি বাপজনক আমাৰ গৃহতে ৰাখি শুশ্ৰূষা কৰিবৰ কাৰণে লৈ অহা হৈছে। কৃষ্ণ। 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 জয়গুৰু শংকৰ। এনেধৰণে আমাৰ ভকত বৈষ্ণৱে আমাক কৃপা কৰি আছে, গুৰুজন বস্তুৱে কৃপা কৰি আছে। আজি আমি ৰথী মহাৰথীসকলক পাইছোঁ আৰু গোটৰ কষ্টখিনি একচুৱেলি তেওঁলোকে কৰিছে। আমি আহিছোঁহে 22 তাৰিখৰ পৰা লাহে লাহে আহি আছোঁ, কিন্তু গোটৰ এই অনুষ্ঠান ভাগত তেওঁলোকৰ বহুতখিনি অৰিহণা আছে। আজি 2 বছৰৰ পৰা তেওঁলোকে কষ্ট কৰি আছে। নৰা কটাৰ পৰা শিবিৰ বনোৱাৰ পৰা ধৰি বহুতখিনি তেওঁলোকে বহুত কষ্ট কৰিছে। আমি ভিডিঅ'ত দেখি আছোঁ, নিউজত দেখি আছোঁ। আমি কৰিব পৰা নাই। তথাপি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিছোঁ। আমি হয়তো কাইলৈ যোৰহাটত বঞ্চিম, যোৰহাটত থাকিম। যোৰহাটৰ পৰা আমি পৰহিলৈ 5 তাৰিখে আমি অধিৱেশনস্থলীলৈ যাম। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে বঞ্চনা কৰি থাকিব এনেধৰণে। আমি আজি ৰাতিটো ইয়াত থাকি কালি ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাম। কৃষ্ণ জয়গুৰু শংকৰ। এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দি আমি ইয়াতে শেষ কৰিছোঁ। কৃষ্ণ। কৃষ্ণ নমো নাৰায়ণ মাধৱ।